নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো এতিয়াৰে পৰা নথিপত্ৰ নহলেও ওলা উবেৰ বাইক ই-ৰিক্সা বা অটো ৰিক্সা চলাব পাৰিব কিয়নো এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰে পৰা নথিপত্ৰৰ নামত আৰক্ষীয়ে কাটিব নোৱাৰিব চালান এক বৃহৎ সকাহ প্ৰদান কৰা হৈছে নথিপত্ৰৰ নামত আৰক্ষীয়ে আপোনালোকক যানবাহন আৰক্ষীয়ে হাৰাশাস্তি কৰিব নোৱাৰিব কেৱল আইনী ব্যৱস্থাই গ্ৰহণ কৰিব পাৰিব কিন্তু চালান কাটিব নোৱাৰিব আপুনি ফাইন ভৰিব নালাগে যদি আপোনাৰ নথিপত্ৰ নাই তৎসত্ত্বেও আপুনি বাইক চলাব পাৰিব ওলা উবেৰ ৰেপিডো সকলো চলাব পাৰিব এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আহিছো সুইগি জমেটো ৰেপিডো ওলা উবেৰ চালকৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ বাইক আৰোহী অটো ৰিক্সা ই-ৰিক্সালৈ বৃহৎ সকাহ প্ৰদান কৰা হৈছে আৰক্ষী আপোনাক নথিপত্ৰৰ নামত কৰিব নোৱাৰিব হাৰাশাস্তি বিহিব নোৱাৰিব জৰিমনা এতিয়াৰে পৰা ভৰিব নালাগে ফাইন নথিপত্ৰৰ নামত এতিয়াৰে পৰা ফাইন ভৰিব নালাগে আপুনি আৰক্ষীয়ে মন গলে যাৱতীয় নথিপত্ৰ নথকাৰ অভিযোগত কাটিব নোৱাৰিব চালান লাইসেন্স আৰসি প্ৰদূষণৰ প্ৰমাণপত্ৰ ইনস্যুৰেন্স কাগজ নহলেও চলাব পাৰিব বাইক এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত কেৱল লোৱা হ'ব আইনী ব্যৱস্থা কিন্তু চালান কাটিব নোৱাৰিব চালানৰ পৰা ৰেহাই পাব আপুনি নথিপত্ৰ নাথাকিলেও চালান কাটিব নোৱাৰিব যাৱতীয় কাগজপত্ৰ নাথাকিলে বাইক আৰোহীক হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে কেৱল জাননী জাৰি কৰিব পাৰিব বাইক আৰোহীক কিন্তু চালান কাটিব নোৱাৰিব কেৱল জাননী জাৰি কৰিব পাৰিব কেৱল হেলমেট নিপিন্ধিলেহে লব পাৰিব ফাইন অন্যথা নথিপত্ৰৰ নামত ফাইন লব নোৱাৰিব আৰক্ষীয়ে কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত অটো ৰিক্সা ই-ৰিক্সাৰ ক্ষেত্ৰতো আহি গৈছে নতুন নিয়ম অটো ৰিক্সা ই-ৰিক্সাৰ নামত নতুন নিয়ম আহিছে অপৰাধ কৰিলে লগে লগে বিহিব নোৱাৰিব জৰিমনা 4 বাৰ অপৰাধ কৰাৰ পাছতে গ্ৰহণ কৰিব পাৰিব জৰিমনা অৰ্থাৎ 4 বাৰকৈ আপুনি ৰেহাই পাব তাৰ পাছতে আপুনি জৰিমনা ভৰিব লাগিব আৰক্ষীয়ে নথিপত্ৰৰ অজুহাত দেখুৱাই অটো ৰিক্সা ই-ৰিক্সাৰ পৰা লব নোৱাৰিব ফাইন বা জৰিমনা ভৰিব নালাগে সুইগি জমেটো ৰেপিডো ওলা উবেৰ চালকৰ বাবে মুহূৰ্তত আমি জনাইছো ডাঙৰ খবৰ কিয়নো বাইক চালক ই-ৰিক্সা চালক অটো চালকৰ বাবে বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে কাগজ পত্ৰৰ নামত আৰক্ষীয়ে এতিয়াৰে পৰা লব নোৱাৰিব জৰিমনা 4 বাৰকৈ নিয়ম ভাঙিলে অটো ৰিক্সা আৰু ই-ৰিক্সা চালকক জৰিমনা বিহিব নোৱাৰিব আৰক্ষীয়ে সুইগি জমেটো ৰেপিডো ওলা উবেৰ চালকৰ বাবে এটা ডাঙৰ খবৰে মুহূৰ্তত আৰক্ষী আপোনাক নথিপত্ৰৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব জৰিমনা বিহিব নোৱাৰিব কেৱল হেলমেট পৰিধান নকৰিলে ফাইন লব পাৰিব অন্যথা যদি আপোনাৰ লাইসেন্স আৰসি প্ৰদূষণৰ প্ৰমাণপত্ৰ ইনস্যুৰেন্সৰ কাগজ নাই তথাপিও চলাব পাৰিব বাইক ওলা উবেৰ ৰেপিডো সকলো চলাব পাৰিব অটো ৰিক্সা চলাব পাৰিব ই-ৰিক্সা চলাব পাৰিব ফাইনৰ পৰা সকাহ প্ৰদান কৰা হৈছে মন গলেই আৰক্ষী আপোনাক ফাইনৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে কি কৈছিল ৰাজ্যিক কেবিনেটৰ পাছতে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৰাজ্যিক কেবিনেটত হে মন্তব্য আগবঢ়াইছো গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই যি মটৰচাইকেল চলায় মটৰচাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছোঁ যে মানে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম বাকী কথাবিলাকত এনেকুৱা এই মটৰচাইকেলবিলাক আমাৰ সুইগি টুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায় আৰু কলেজত অহা ল'ৰা ছোৱালী চলায় স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায় হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব তেওঁলোকৰ মৃত্যু হ'ব তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব বাকি এই যে কিবা এক্সপায়াৰি ডেট হৈ গ'ল কিবা পলিউশ্যন নাই কিবা প্ৰিমিয়াম দিয়া নাই সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে কেতিয়াবা অভিযোগ আহে যে লাইসেন্সখন 2 দিন পাৰ হৈ গ'ল কবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই কবাত পলিউশ্যন নাই বাকি কথাবিলাকত যেটো ফাইন কৰে তাক আমি প্ৰথম ওয়াৰ্নিং দিহে পিছত আমি আইনী ব্যৱস্থা লম ফাইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব খালি টকাটো নলওঁ বাকি লাইসেন্স কেনসেল অমুক কেনসেল যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই খালি ফাইনটো আমি নলওঁ বাকি আইনী ব্যৱস্থা হ'ব
ফাইনটো নহয় আইনী ব্যৱস্থা থাকিবই লাইসেন্স কেনসেল হোৱা কিবা হোৱা আইনী ব্যৱস্থাবোৰ থাকিব কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয় দৰমহা দিব পইচা নাই সেইটো আমি নোহোৱা কৰি দিছো যে আমাক টকা নালাগে আইনী ব্যৱস্থা আমি ল'ম তেওঁলোকৰতো লাইসেন্সখন যাবগৈ না আইনী ব্যৱস্থাটো থাকিবই আমি টকাটোহে নলওঁ বুলি কৈছো টকা নোলোৱাটো কোনো আপত্তি কৰিবলগীয়া নাই আইনী ব্যৱস্থাটো লৈ থাকিম কাৰণ টকাটো ল'লে মানুহে প্ৰশ্ন কৰে যে চৰকাৰৰ টকা নাই কাৰণে টকা লৈছে আইনী ব্যৱস্থাটো অব্যাহত থাকিব খালি টকাটো নলওঁ হেলমেটৰ ক্ষেত্ৰত কোনো ৰেহাই নাই কাৰণ মানুহৰ এইবাৰ আপোনালোকে চালে দেখিব যে এক্সিডেণ্টৰ কেছ কমি কমি অসমত আহি আছে আৰু বহুত এক্সিডেণ্ট কমি গৈছে আৰু বহুত মাক বাপেকে আমাক আশীৰ্বাদ দিছে গতিকে হেলমেটত ফাইন থাকিবই মই কোনটো ফাইন নলওঁ বুলি কৈছো এই পলিউশ্যন কিবা এক্সপায়াৰী অমুক তমুক যিবিলাক সৰু সুৰা কথাত এটা এফেক্ট হয় তেওঁলোকক আইনী ব্যৱস্থা ল'লে হ'ল ফাইনক বাদ দি আইনী ব্যৱস্থা বহুত আছে গতিকে ফাইনটো মই নল'ব কৈছো আৰু ৰিক্সাৱালা অটো ৰিক্সা এওঁলোকক মই ফাইন নল'ব কৈছো 4 বাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি নামানে 5 নম্বৰ বাৰ ফাইন ল'ব 4 বাৰ আমি ৱাৰ্নিং দিব খুজিছো দুখীয়া মানুহ ডাইৰেক্ট টকা দিয়াতকৈ অলপ ৱাৰ্নিং লৈ পেলাই শিকিলে আৰু আমি কিয় ফাইন দিব লাগে যদি নো পাৰ্কিঙত অটো ৰিক্সা এখন পাৰ্কে নকৰে এবাৰ পাৰ্ক কৰিলে ষ্টেপল মাৰি দিয়ক দুবাৰ পাৰ্ক কৰিলে আকৌ এবাৰ ষ্টেপল মাৰক 3 বাৰ পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 4 বাৰ ফাইন পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 5 নম্বৰ বাৰ যেতিয়া আমি ফাইন কৰিম তেতিয়া মানুহজনেও গম পাব যে নহয় চৰকাৰে মোৰ ওপৰত অত্যাচাৰ কৰা নাই মোক জেনুইনলি ফাইন কৰিছে মই 4 বাৰ আগত ভুল কৰিছো গতিকে আমি অকণমান মানুহখিনিক যাতে যিবোৰ অভিযোগ উঠি থাকে যে দ্বিতীয় লৈ ল'লে MVI লৈ ল'লে তাৰ পৰা আমি অলপ ৰেহাই দিব খুজিছো কিন্তু বেসিক কথাটোত আমি কম্প্ৰমাইজ নকৰো হেলমেটত আমাৰ কোনো কম্প্ৰমাইজ নাই আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহী টু হুইলাৰক এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব তেওঁলোকে কাগজ ঠিক কৰিব কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে তাৰ এটা SOP ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব দ্বিতীয়তে অটো ৰিক্সা ৰিক্সা যিকোনো 3 হুইলাৰ 3 চকীয়া যুক্ত গাড়ীক 4 বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে মানে এজন অটো ৰিক্সা বা এটা ই-ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব মানে 4 বাৰ আমি তেওঁলোকক ৱাৰ্নিং দিম 4 বাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়েই থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব আৰু তেনেকৈ মটৰচাইকেল স্কুটাৰ স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে বাকি আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ ইয়াৰ ওপৰত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক যাতে অটো ৰিক্সা ৰিক্সা ই-ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে বাইকৰ ক্ষেত্ৰত গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই যি মটৰচাইকেল চলায় মটৰচাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছো যে মানে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম বাকি কথাবিলাকত এনেকুৱা এই মটৰচাইকেলবিলাক আমাৰ চুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায় আৰু কলেজত অহা ল'ৰা ছোৱালী চলায় স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায় হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব তেওঁলোকৰ মৃত্যু হ'ব তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব বাকি এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল কিবা পলিউশ্যন নাই
কিবা প্ৰিমিয়াম দিয়া নাই সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে কেতিয়াবা কেতিয়াবা অভিযোগ আহে যে লাইসেন্সখন 2 দিন পাৰ হৈ গ'ল কবাত ৰেজিষ্ট্ৰেচন নম্বৰটো নাই কবাত পলিউশন নাই বাকি কথাবিলাকৰ যেটো ফাইন কৰে তাক আমি প্ৰথম ওয়াৰ্নিং দিহে পিছত আমি আইনী ব্যৱস্থা লম ফাইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব খালি টকাটো নলওঁ বাকি লাইসেন্স কেনসেল অমুক কেনসেল যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই খালি ফাইনটো আমি নলওঁ বাকি আইনী ব্যৱস্থা হ'ব ফাইনটো নহয় আইনী ব্যৱস্থা থাকিবই লাইসেন্স কেনসেল হোৱা কিবা হোৱা আইনী ব্যৱস্থাবোৰ থাকিব কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয় দৰমহা দিব পইচা নাই সেইটো আমি নোহোৱা কৰি দিছো যে আমাক টকা নালাগে আইনী ব্যৱস্থা আমি লম তেওঁলোকৰটো লাইসেন্সখন যাবগৈ না আইনী ব্যৱস্থাটো থাকিবই আমি টকাটোহে নলওঁ বুলি কৈছো টকা নলোৱাটো কোনো আপত্তি কৰিবলগীয়া নাই আইনী ব্যৱস্থাটো লৈ থাকিম কাৰণ টকাটো ললে মানুহে প্ৰশ্ন কৰে যে চৰকাৰৰ টকা নাই কাৰণে টকা লৈছে আইনী ব্যৱস্থাটো অব্যাহত থাকিব খালি টকাটো নলওঁ হেলমেটৰ ক্ষেত্ৰত কোনো ৰেহাই নাই কাৰণ মানুহৰ এইবাৰ আপোনালোকে চালে দেখিব যে এক্সিডেন্টৰ কেছ কমি কমি অসমত আহি আছে আৰু বহুত এক্সিডেন্ট কমি গৈছে আৰু বহুত মাক বাপেকে আমাক আশীৰ্বাদ দিছে গতিকে হেলমেটত ফাইন থাকিবই মই কোনটো ফাইন নলওঁ বুলি কৈছো এই পলিউশন কিবা এক্সপায়াৰি অমুক তমুক যিবিলাক সৰু খুৰা কথাত এটা এফেক্ট হয় তেওঁলোকক আইনী ব্যৱস্থা ললে হল ফাইনক বাদ দি আইনী ব্যৱস্থা বহুত আছে গতিকে ফাইনটো মই নলব কৈছো আৰু ৰিক্সালা অটো ৰিক্সা এওঁলোকক মই ফাইন নলব কৈছো 4 বাৰ ওয়াৰ্নিং দিয়াৰ পিছতো যদি না মানে 5 নম্বৰ বাৰ ফাইন লব 4 বাৰ আমি ওয়াৰ্নিং দিব খুজিছো দুখিয়া মানুহ ডাইৰেক্ট টকা দিয়াতকৈ অলপ ওয়াৰ্নিং লৈ পেলাই শিকিলে আৰু আমি কিয় ফাইন দিব লাগে যদি নো পাৰ্কিংত অটো ৰিক্সা এখন পাৰ্কে নকৰে এবাৰ পাৰ্ক কৰিলে ষ্টেপল মাৰি দিয়ক দুবাৰ পাৰ্ক কৰিলে আকৌ এবাৰ ষ্টেপল মাৰক 3 বাৰ পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 4 বাৰ ফাইন পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 5 নম্বৰ বাৰ যেতিয়া আমি ফাইন কৰিম তেতিয়া মানুহজনেও গম পাব যে নহয় চৰকাৰে মোৰ ওপৰত অত্যাচাৰ কৰা নাই মোক জেনুইনলি ফাইন কৰিছে মই 4 বাৰ আগত ভুল কৰিছো গতিকে আমি অকনমান মানুহখিনিক যাতে যিবোৰ অভিযোগ উঠি থাকে যে দ্বিতীয় লৈ ললে এমভিআই লৈ ললে তাৰ পৰা আমি অলপ ৰেহাই দিব খুজিছো কিন্তু বেসিক কথাটোত আমি কম্প্ৰমাইজ নকৰো হেলমেটত আমাৰ কোনো কম্প্ৰমাইজ নাই আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰক এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যেটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব তেওঁলোকে কাগজ ঠিক কৰিব কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে তাৰ এটা এছঅপি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব দ্বিতীয়তে অটো ৰিক্সা ৰিক্সা যিকোনো 3 হুইলাৰ 3 চকীয়া যুক্ত গাড়ীক 4 বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে মানে এজন অটো ৰিক্সা বা এটা ই ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব তানে 4 বাৰ আমি তেওঁলোকক ওয়াৰ্নিং দিম 4 বাৰ ওয়াৰ্নিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়েই থাকে তেতিয়া হলে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব আৰু তেনেকে মটৰচাইকেল স্কুটাৰ স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে বাকি আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ ইয়াৰ ওপৰত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট